Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ আৰু আজিৰ ভিডিঅ'ত আমি আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টৰ কাৰণে আসাম এণ্ড ইটস পিপল এই সেকশনটোৰ পৰা আৰু কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন চাম আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন সাধাৰণতে পৰীক্ষাবিলাকত আহি থাকে যেহেতু এই প্ৰশ্নকেইটা অসমৰ লগত জড়িত গতিকে আশা কৰিছোঁ আপোনালোকে প্ৰশ্নকেইটা চাব শেষলৈকে আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে ভিডিঅ'বোৰ পাই যায় তো আহক আমি প্ৰশ্নকেইটা চাওঁ এতিয়া তো প্ৰথমতে আছে নাম্বাৰ 1 কুৱেশ্যন দ্য আসাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন APFBC is implemented by a foreign development agency which aims to restore forest ecosystem এই যেটো আসাম প্ৰজেক্ট অন ফৰেষ্ট and biodiversity conservation APFBC এই প্ৰজেক্টটো এটা বিদেশী ডেভেলপমেণ্ট এজেন্সিৰ আন্ডাৰত বা সহযোগত চলি আছে আৰু এই বিদেশী যেটো ডেভেলপমেণ্ট এজেন্সি আছে তেওঁলোকৰ যেটো উদ্দেশ্য হেতু হৈছে যে আমাৰ যেবিলাক ফৰেষ্ট ইকোসিস্টেম বা যেটো আমাৰ ফৰেষ্টৰ পৰিবেশ হেতু ডেভেলপ কৰা বা মেইনটেইন কৰা বা ৰিস্টোৰ কৰা এতিয়া সেই বিশেষ যেটো ডেভেলপমেণ্ট এজেন্সিৰ সহযোগত চলি আছে সেই এজেন্সিটোৰ শৰ্ট ফৰ্মটো কি হ'ব হেতু সুধিছে হোৱাট ইজ দ্য শৰ্ট ফৰ্ম অফ দ্য নেম অফ দিস ডেভেলপমেণ্ট এজেন্সি অপচন আছে অপচন এ টো আছে FAD অপচন বি আছে AFD অপচন সি টো আছে DAF অপচন ডি আছে DFA শুদ্ধটো হৈছে অপচন বি এনসাৰটো হৈছে অপচন বি AFD যাৰ সম্পূৰ্ণ নাম হৈছে এজেন্সি ফ্ৰেঞ্চাইজ দা ডেভেলপমেণ্ট ফ্ৰান্সৰ এটা এজেন্সি তেওঁলোকৰ সহযোগত এই প্ৰজেক্টটো চলি আছে তাৰ পিছৰ প্ৰশ্নটো আমি চাম এনেকুৱা ধৰণৰ বিভিন্ন প্ৰজেক্টৰ ওপৰত কোৱেশ্চন আহিব পাৰে গতিকে আপোনালোকে অসমত চলি থকা বিভিন্ন প্ৰজেক্ট বিভিন্ন ক্ষেত্ৰৰ যিবোৰ প্ৰজেক্ট চলি আছে সেইবোৰ এবাৰ চাব নেক্সট টু সহজ প্ৰশ্ন which is the only rainforest in Assam অসমত একমাত্ৰ বৰ্ষাৰণ্য কোনখন অপচন আছে খনাই ৰূপাই দিহিং পাটকাই লাউখোৱা বুঢ়াজাবৰি শুদ্ধ উত্তৰটো হৈছে অপচন বি দিহিং পাটকাই নেক্সট পিতৃভিতা the author of this book was a firebrand Assamese woman choose the correct name from the following পিতৃভিতা নামৰ কিতাপখনৰ যিগৰাকী লেখিকা তেখেত অসমৰ এগৰাকী সাহসী মহিলা আৰু তলত নামকেইটা দিয়া আছে তাৰে ভিতৰত কোন গৰাকীৰ দ্বাৰা এই কিতাপখন লিখা হৈছে এটো সুধিছে অপচন আছে অপচন এ যোগেশ্বৰী অপচন বি অমল প্ৰভা দাস অপচন সি চন্দ্ৰপ্ৰভা শইকীয়ানী অপচন ডি নলিনীমালা দেৱী শুদ্ধ উত্তৰটো হৈছে অপচন সি চন্দ্ৰপ্ৰভা শইকীয়ানী নেক্সট টু নেম দ্য মাষ্টাৰমাইণ্ড অফ আণ্ডাৰ দ্য হালট্ৰিন থিয়েটাৰ ফেষ্টিভেল এট ৰামপুৰ গোৱালপাৰা জিলাত এখন থিয়েটাৰ ফেষ্টিভেল হয় যাৰ নাম হৈছে আণ্ডাৰ দ্য হালট্ৰি আৰু এই থিয়েটাৰ ফেষ্টিভেলখনৰ যিগৰাকী সৃষ্টিকৰ্তা বা মুৰব্বী মানুহ তেখেতৰ নামটো আমাক সুধিছে অপচন আছে কানহাইলাল অপচন বি শুক্ৰাচাৰ্য ৰাভা অপচন সি পবিত্ৰ ৰাভা অপচন ডি দুলাল ৰয় শুদ্ধ উত্তৰটো হৈছে অপচন বি শুক্ৰাচাৰ্য ৰাভা Next question to Assamese language was recognized as the state language on 10th October 1960 under the Chief Ministership of Des Vishnuram Medhi, Sharat Chandra Singh, Bimala Prasad Cholia, Mohendravan Chaudhary. আমাৰ অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল 1960 চনৰ 10 অক্টোবৰত সেইখিনি সময়ত মুখ্যমন্ত্ৰী কোন আছিল হেতু সুধিছে আৰু এটা অপচন দেখিলে আপোনালোকে শুদ্ধ উত্তৰটো হৈছে অপচন সি বিমলা প্ৰসাদ চলিহা এর এনসারটো ভালকে দেখা যোৱা নাই তো মই ইয়াতে কৈ দিছো আপোনালোকে নোট কৰি যাব নেক্সট বুলবুল ক্যান সিং ওয়াজ ডিরেক্টেড বাই ফিমেল ডিরেক্টর অফ আসাম এন্ড হার নেম ওয়াজ রিমা দাস মঞ্জু বৰা ডক্টর শান্তনা বৰদলৈ ৰিমা কাকতি শুদ্ধ উত্তৰ হৈছে অপচন এ ৰিমা দাস এটো সকলোৱে জানে তে সকলোৱে চিনিয়ে পায় তাৰ পিছত নেক্সট কোৱেশ্চনটো আমি চাম আপোনালোকৰ যদি কোনবাটো কোৱেশ্চনৰ এনসাৰটো নোট কৰি পাহৰি যায় মই কমেন্ট বক্সত কৈ দিব তেতিয়া মই এনসাৰটো আপোনালোকক মেনশন কৰি দিম নেক্সট ধনদা কুমাৰ শইকীয়া গট আসাম সাহিত্য এৱাৰ্ড ইন 1929 ফৰ হাৰ বুক অন ইণ্ডিজিনাছ আসামিজ কুকিং দ্য নেম অফ দ্য বুক ইজ দিছ ধনদা কুমাৰী শইকীয়া নামৰ এগৰাকী মহিলাই 1929 চনত এখন কিতাপৰ কাৰণে
অসম সাহিত্য বঁটা পাইছিল আৰু সেই কিতাপখনৰ বিষয়টো আছিল আমাৰ থলুৱা অসমীয়া ৰন্ধন প্ৰণালী কিতাপখনৰ নামটো আমাক সুধিছে অপশ্যন আছে পান ভোজন অপশ্যন বি আমাৰ খাদ্য সংস্কৃতি অপশ্যন চি ৰন্ধন কলা অপশ্যন ডি ৰান্ধনী বা ৰন্ধন প্ৰণালী শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অপশ্যন ডি ৰান্ধনী বা ৰন্ধন প্ৰণালী অপশ্যন ডি মনত ৰাখিব ইয়াত নামটো উঠা নাই ভালকে নেক্সট কুৱেশ্যনটো আছে এইটো 7 নম্বৰ কুৱেশ্যন আছিল তাৰ এনচাৰটো হৈছে অপশ্যন ডি ৰান্ধনী বা ৰন্ধন প্ৰণালী নেক্সটটো আছে হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ইজ ফেমাছ এজ মানচেষ্টাৰ অফ আছাম অসমৰ মানচেষ্টাৰ হিচাপে তলৰ কোনখন ঠাই জনা যায় শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শুৱালকুছি এইটো জানে সকলোৱে নেক্সট কুৱেশ্যনটো আমি চাম ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যাতে সকলোৱে কুৱেশ্যনকেইটা পায় নেক্সট কুৱেশ্যনটো আছে যুদিমা ইজ এ লোকেল ড্ৰিংক অফ হুইচ ওৱান অফ দ্য ফলোয়িং এথনিক গ্ৰুপছ তলৰ কোনটো জনগোষ্ঠীৰ যুদিমা নামৰ থলুৱা ড্ৰিংকটো আছে অপশ্যন বি দ্য ডিমাছাসকলৰ ট্ৰেডিশ্যনেল ড্ৰিংক হয় যুদিমা ৰঞ্জন গগৈ দ্য ৰিচিপেণ্ট অফ আছাম বৈভৱ এৱাৰ্ড 2023 ইজ এট প্ৰেজেণ্ট এট দ্য মেম্বাৰ অফ দ্য ৰঞ্জন গগৈ আমাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তেখেত অসম বৈভৱ এৱাৰ্ড পাইছিল 2023 আৰু তেখেত বৰ্তমান কোনটো বিভাগৰ বা কোনটো অফিচৰ সদস্য এইটো সুধিছে অপশ্যন আছে নীতি আয়োগ ৰাজ্যসভা অপশ্যন চি লোকসভা অপশ্যন ডি ৰাম মন্দিৰ নিৰ্মাণ সমিতি শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজ্যসভা বৰ্তমান তেওঁ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ইয়াৰ পিছত নেক্সট প্ৰশ্নটো আমি চাম 11 নম্বৰ প্ৰশ্নটো অকমান টাইম লাগিছে 11 নম্বৰটো আছে সিলিমেনাইট which is used in automobile industries is found which of the following districts of Assam ইয়াতে দুটামান ইংলিছ ৱৰ্ড ৰৈ গৈছে আপোনালোকে ইগনোৰ কৰিব কাইণ্ডলি সিলিমেনাইট নামৰ এবিধ মিনাৰেল আছে খনিজ পদাৰ্থ সেই খনিজ পদাৰ্থবিধ আমাৰ যিবিলাক গাড়ী ইণ্ডাষ্ট্ৰি বা অটোমোবাইল ইণ্ডাষ্ট্ৰিত ব্যৱহাৰ কৰা হয় এতিয়া সেই খনিজ পদাৰ্থটো অসমৰ কোনখন জিলাত পোৱা যায় সেইটো সুধিছে অপশ্যন আছে ডিব্ৰুগড় তিনিচুকীয়া কাৰ্বি আংলং বাক্সা শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং গতিকে এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ অসমৰ খনিজ পদাৰ্থবিলাকৰ বিষয়ে আমি জানিব লাগিব টাটা ইলেক্ট্ৰনিক্স প্ৰাইভেট লিমিটেড হেজ ছাবমিটেড এ প্ৰপ'জেল ফৰ ছেটিং আপ ছেমিকণ্ডাক্টৰ প্ৰচেছিং প্লেণ্ট এট জাগিৰোড আছাম নৰ্থ গুৱাহাটী গোলাঘাট গোৱালপাৰা আছাম টাটা ইলেক্ট্ৰনিক্সে ৰিচেণ্টলি অসমৰ এখন ঠাইত এটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিয়েল প্লেণ্ট এটা বহাইছে আৰু এইটো সকলোৱে গম পাইছে এতিয়া আমাক সুধিছে কোন ঠাইত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জাগিৰোড আছাম এইটো সকলোৱে গম পাইছে খুব নিউজত আছিলে মাজতে নেক্সট অন হুইচ ডেট দ্য G20 মিটিং ৱাজ হেল্ড ইন IIT গুৱাহাটীত G20 মিটিং কেতিয়া হৈছিল 2023 চনতে হৈছিল কিন্তু ডেটটো আমাক সুধিছে 19 ফেব্ৰুৱাৰী 8 ফেব্ৰুৱাৰী 2 ফেব্ৰুৱাৰী 14 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 8 ফেব্ৰুৱাৰী 2023 আৰু আপোনালোকে গম পায় কাৰণ G20 কাৰণে আমাৰ গুৱাহাটীখন ধুনীয়াকৈ সজোৱা হৈছিল নেক্সট কুৱেশ্যনটো আমি চাম খেল মহাৰণ ইজ এন ইনিচিয়েটিভ বাই গভৰ্ণমেণ্ট অফ আছাম টু আইডেণ্টিফাই এণ্ড নাৰ্চাৰ স্পৰ্টছ টেলেণ্টছ এট grassroots level initiative by government of India to search talents in the field of sports initiative by both government of India and the state government to identify nurture sports talents at the grassroots level none of the above খেল মহাৰণ ইজ এন অৰ্থাৎ খেল মহাৰণটো কি হয় কাৰ আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট দুটাই মিলি কৰিছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খেল মহাৰণ ইজ এন ইনিচিয়েটিভ বাই গভৰ্ণমেণ্ট অফ আছাম টু আইডেণ্টিফাই এণ্ড নাৰ্চাৰ স্পৰ্টছ টেলেণ্টছ এট দ্য grassroots level. Next, which Ahom king invited Krishnaram Bhattacharya from Nadia district in Bengal, promising the care of the Kamakhya temple to him? Kamakhya মন্দিৰৰ মেনেজমেণ্ট আৰু চোৱা চিতা কৰাৰ কাৰণে এজন আহোম স্বৰ্গদেৱে
কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ ব্যক্তি এজনক বেংগলৰ পৰা মাতি আনিছিল এতিয়া কোনজন আহোম স্বৰ্গদেৱে মাতি আনিছিল সেইটো সুধিছে অপশ্যন আছে স্বৰ্গদেউ কমলেশ্বৰ সিংহ ৰুদ্ৰসিংহ গদাধৰ সিংহ উদয়াদিত্য সিংহ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি স্বৰ্গদেউ ৰুদ্ৰসিংহ তেখেতে এইজন ব্যক্তিক মাতি আনিছিল কামাখ্যা মন্দিৰৰ চোৱা-চিতা কৰিবৰ কাৰণে তাৰ পিছৰ প্ৰশ্নটো আমি চাম এইটো অপশ্যন বি শুদ্ধ উত্তৰ নেক্সট হুইচ অফ দ্য ফলোয়িং লেংগুৱেজেছ ইজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন দ্য ফাণ্ডামেণ্টেল ষ্টেজ অফ স্কুল এডুকেশ্যন ইন আছাম অসমৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভণি স্তৰত তলৰ কোনটো ভাষা এটা মাধ্যম হিচাপে ব্যৱহাৰ হয় অপশ্যন আছে মুণ্ডা নাগামিজ সান্থালী হামাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হামাৰটো আমাৰ অসমত এটা ভাষা হিচাপে মাধ্যম হিচাপে ব্যৱহাৰ হয় নেক্সট দ্য ব্ৰিটিছ ডিভাইডেড আছাম ইনটু টু এডমিনিষ্ট্ৰেটিভ ডিভিজন অন দ্য গ্ৰাউণ্ড অফ এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স ইকনমিক বেনিফিটছ বথ এ এণ্ড বি নান অফ দ্য এবভ ব্ৰিটিছে অসমখনক দুটা ভাগত ভাগ কৰিছিল কি কাৰণত প্ৰশাসনিক সুবিধা অৰ্থনৈতিক সুবিধা নে বথ এ এণ্ড বি দুটাই হয় অপশ্যন ডি এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স প্ৰশাসনিক সুবিধা তাৰ পিছৰ প্ৰশ্নটো আমি চাম দ্য মোৱামৰীয়া ৰেবেলিয়ন ৱাজ আউটকাম অফ মোৱামৰীয়া বিদ্ৰোহ হোৱাৰ কাৰণটো কি আছিল অপশ্যন আছে কনফ্লিক্ট বিটুইন আহোম এণ্ড দ্য কছাৰী কিংডম আহোম আৰু কছাৰী ৰাজ্যৰ মাজত কাজিয়া নেক্সট ডিৰেক্ট ক্লেছ বিটুইন মোৱামৰীয়া সত্ৰ এণ্ড দিহিং সত্ৰ মোৱামৰীয়া সত্ৰ আৰু দিহিং সত্ৰৰ মাজত বিৰোধ ভাৱ বা ইকনমিক এণ্ড অপশ্যন চিটো আছে ইকনমিক এণ্ড ৰিলিজিয়াছ ডিছকণ্টেণ্টমেণ্ট অফ দ্য ৰেবেলছ বিদ্ৰোহীসকলৰ অৰ্থনৈতিক আৰু ধৰ্মীয় অসন্তুষ্টি অপশ্যন ডি নান অফ দ্য এবভ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইকনমিক এণ্ড ৰিলিজিয়াছ ডিছকণ্টেণ্টমেণ্ট অফ দ্য ৰেবেলছ অৰ্থনৈতিক আৰু ধৰ্মীয় দুটাই হয় নেক্সট সহজ প্ৰশ্ন হাউ মেনি খোচাছ আৰ ইনকৰ্পৰেটেড ইন দ্য নামঘৰ নামঘৰত কেইটা ঘোষা আছে অপশ্যন আছে 1000 1500 200 32,000 2200 শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1000 1000টা ঘোষা থকাৰ কাৰণে হাজাৰে ঘোষা বুলিও কোৱা হয় গতিকে আজিৰ ভিডিঅ'ত এইকেইটা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়ালোঁ ইয়াত যদি কিবা ভুল হৈছে বা কোনোবাটো কুৱেশ্যনৰ এনচাৰ ভুল হ'ব পাৰে যদি আপোনালোকে ভাবিছে ভুল হোৱা বুলি মোক কাইণ্ডলি কমেণ্ট বক্সত জনাই দিব তেতিয়া মই শুদ্ধকৈ সকলোকে দিব পাৰিম তো আজিৰ ভিডিঅ'ত এইখিনি প্ৰশ্ন আলোচনা কৰিলোঁ পুনৰ লগ পাম আৰু প্ৰশ্ন লৈ পেলাই